নমস্কাৰ বন্ধুসকল, আজি পুনৰ এটা বেমাৰৰ বিষয়ে টপিক লৈ আপোনালোকৰ লগত অলপমান কথা পাতিবলৈ আহিলোঁ। বেমাৰটো হৈছে গটপক্স, যিটোক আমি অসমীয়াত বসন্ত বুলি জানো। সৰু আই ডাঙৰ আই বুলিও কয়, বসন্ত বুলি জানো, যিটো গাত ঘাঁ হয়। আমি আজি এই বিষয়ত আলোচনা কৰিম যে বেমাৰটো হ'লেকে আমি গম কেনেকৈ পাম আৰু লগতে বেমাৰটোক কেনেকৈ ট্ৰিটমেণ্ট কৰিব লাগে, সেই বিষয়তে আজি অলপ কথা পাতিম। পোনপ্ৰথমে শুনক, যেতিয়া ছাগলীজনী গটপক্স হ'ব, এই গটপক্স হ'লে তেতিয়া ছাগলীজনী কেনেকুৱা আচৰণ হ'ব আৰু কেনেকুৱাকৈ হ'ব, কেনেকৈ আপোনালোকে গম পাব। পোনপ্ৰথমে আপুনি লক্ষ্য কৰিব, যিদিনাখনৰ পৰা গটপক্স হয় ছাগলীজনী, সেই দিনাখনৰ পৰা ছাগলীজনীয়ে যেতিয়া আপোনালোকে চৰাবলৈ যাব বা ঘৰতে গেৰেজিঙত ৰাখিলেও, গেৰেজিং নহয়, ইনষ্টল ফিডিঙত যেতিয়া ৰাখিব, তেতিয়াও ছাগলীজনী খাবলৈ মন নকৰিব। ইমান কোনো এঠাইত যাই কেনে বাগৰ দি থাকিব, মন নকৰিব ইমান খাবলৈ। যেনেকৈ এতিয়া জ্বৰ হ'লেও ছাগলীবোৰে কেতিয়াও খাবলৈ মন নকৰে, এজন নিজান ঠাইত যাই কেনে শুই থাকেগৈ। ঠিক তেনেকুৱা ধৰণৰ এই বসন্ত ক্ষেত্ৰতো জ্বৰ হয়, তাৰপিছত আৰু গাত গুটি ওলায়। তাৰপিছত ছাগলীজনীক আপোনালোকে মন কৰিব যে ছাগলীজনী লাৰি চালে গম পাব। তেতিয়া পোনপ্ৰথম হেৰিত হয় বসন্তটো কাণত চাব, কাণকেইখনত চাব, লাৰি গুটিকৈ হ'ব। প্ৰথম গুটিকৈ কাণকেইখনত হ'ব। তাৰপিছত আপোনালোকে কনফাৰ্ম যে সেইটো বসন্ত হৈছে আৰু তাৰপিছত বসন্তৰো কিন্তু হেৰি থাকে, বসন্তৰো দুটা ষ্টাইলৰ বসন্ত হয়। এটা হ'ল সৰু বসন্ত বুলি কয়, সৰু বসন্ত, সৰু আই, যেনেকৈ আমাৰ মানুহৰ হ'লে সৰু আই ডাঙৰ আই, ঠিক তেনেকৈ স্মল পক্স আৰু বিগ পক্সটো এনেকুৱা ধৰণৰ হয়। বিগ পক্সটো একদম ৰাউণ্ড শ্বেপৰ নহয়। মই এনেকৈ দেখুৱাই দিছোঁ বাৰু, চাই লওক আপোনালোকে। এনেকৈ দেখুৱাই দিছোঁ। বিগ পক্সটো এনেকুৱা ধৰণৰ হয়। তাৰপিছত লগতে যিটো স্মল পক্সটো হয়, স্মল পক্সটো এনেকুৱা হয়। আপোনালোকে চাওক, এনেকুৱা হয় স্মল পক্সটো। আপোনালোকে লাৰি চালে ফিল কৰিব পাৰিব, স্মল পক্সটো সেনেকুৱা হয়। তাৰপিছত এতিয়া চান্সৰ ক্ষেত্ৰত কোনটো কিমান পাৰ্চেণ্ট থাকে, কোনটো বাচা বোলে মৰ্টেলিটি সেইটো চান্সটো বেছি থাকে, কোনটো যিটো ৰাউণ্ড পক্সটো হয়, সৰু পক্সটো ধৰি লওক, ডাঙৰটো কথা কোৱা নাই, সৰু বসন্তটো হ'লেকে চান্স থাকে, বহুত 90% চান্স থাকে যে ছাগলীজনী বাচি যাব। কিন্তু যিটো এইটো হেৰি পক্সটো, এইটো বিগ পক্সটো চান্সটো অলপ কম, বাচি যোৱা চান্সটো। বিশেষকৈ যেতিয়া সৰু ছাগলী পোৱালি হ'ব, সৰু ছাগলী পোৱালিক যদি এই পক্সটো, যিটো মই বিগ পক্স বুলি ক'লোঁ, এই বিগ পক্সটো হ'লে সৰু পোৱালিক বচাটো একদম অসম্ভৱ, সম্ভৱেই নহয় এইটো বচাটো। মই কোৱা নাই বাৰু, মই প্ৰথমতে নক'লোঁ, মোৰ ফাৰ্মতো হৈছিল যোৱাবাৰ 2022 চনৰ আগষ্টমান মাহত। মই আগৰ ভিডিঅ'টো কৈছোঁ, কিন্তু কোৱা নাই ভালকৈ, ইনফৰ্ম কৰা নাই বাকীখিনি কথা, মই তথ্যখিনি ভালকৈ জনোৱা নাই আপোনালোকক। যেতিয়া সেই পক্সটো, যিটো সৰু পক্সটো যদি সেনেকুৱা যদি একদম সৰু পোৱালি আৰু 2 মহীয়া 3 মহীয়া এনেকুৱা পোৱালি, গাখীৰ নেৰা পোৱালি, তেনেকুৱা পোৱালি হ'লে বাচাৰ চান্স এটা থাকি যায়। কিন্তু ট্ৰিটমেণ্ট নকৰিলে তেওঁৰ নেবাচে। এই ছাগলী পোৱালিজনী চাওক, এতিয়া ইয়াৰ বয়স প্ৰায় 13 মাহ, অলমষ্ট 13 মাহ হৈছে তাইৰ বয়স। তাই 2 মাহ বয়স, যেতিয়া গাখীৰে এৰা নাই, তেতিয়াই তাই পক্স হৈছিলে, গটপক্স। ই একমাত্ৰ, আৰু ইয়াৰ লগত আৰু এজনী মাইকী পোৱালি আছিলে, এই দুজনী বাচিলে। তাৰপিছত আৰু মতা পোৱালি 4টা পোৱালি আছিলে। যিজনী মই বগী ছাগলীজনী, আপোনালোকে চাগে চিনি পায় বগী ছাগলীজনী, এই বগী ছাগলীজনী পোৱালি হয় এইজনী। এই পোৱালিজনী আৰু লগতে ইয়াৰ বনীয়েক নে ভাইক হৈছিলে, পাহৰিলোঁ মই আৰু, সেইজনী হৈছিলে। 2জনী বাচিলে, কিন্তু আৰু মাইকী পোৱালি এজনী, মতা পোৱালি এটা, সেই একে মানুহে, কিন্তু সিহঁতক এটা বিগ পক্সটো হৈ গ'লগৈ। সিহঁতকে এটা বিগ পক্সটো হ'লে, যিটো মিডল হেৰিটো সৰু
সৰু পক্সটো মানে ইয়াৰ হ'লে আৰু ইয়াৰ লগৰজনী হ'লে ইহঁতকেইজনী কিন্তু বাচি গ'ল। ট্ৰিটমেণ্ট কৰিলোঁ ইহঁতকেইজনী বাচি গ'ল। কিন্তু ছেম সেনেকৈ চাব গ'লে মিডল যিটো ডাঙৰ পক্সটো যদি ডাঙৰ ছাগলীও হয় তেতিয়া মানে বাচা চান্সটো অলপমান কম থাকে আৰু 50-50 চান্স থাকে যে বাচি যাব পাৰে নাযাব পাৰে। যদি আপোনালোকে ট্ৰিটমেণ্ট কৰে তেতিয়া বাচি যাব পাৰে, ট্ৰিটমেণ্ট নকৰিলে মৰিবও পাৰে। আৰু এটা লক্ষ্য কৰিব, যিকেইটা ছাগলী ধৰি লোৱা বসন্তত যে মৰাটো কনফাৰ্ম, ট্ৰিটমেণ্ট কৰিলেও নাবাচে, সেনেকুৱা ছাগলীকেইটাৰ লক্ষণটো হৈছে একদম মাথা মানে গোটেই গাটোত হৈ যাব, লগতে বহুত টান হৈ যায় গোটেই গাটো। মই পূৰা মোৰ এক্সপিৰিয়েঞ্চ আৰু মই যিটো এক্সপিৰিয়েঞ্চ পালোঁ সেই এক্সপিৰিয়েঞ্চৰ ভিত্তিত লৈ মই কৈছোঁ কথাষাৰ যে গোটেই গাটো টান হৈ যাব, লগতে নাকেদি শেঙুন অনাবৰতে নাকেদি শেঙুন ওলাই থাকে, ঘাঁহে খাব নোৱাৰে, গোটেই অতখন ফুলি যাব, গোটেই অতখন ঘাঁহ লাগি যাব, মানে মুখৰ জিভাৰ ভিতৰতো ঘাঁহ লাগি যায়। সেই ছাগলীজনী বাচা কোনো চান্সেই নাথাকে। তেনেকুৱা মোৰ ডাঙৰ ছাগলী 3জনীমান মৰিছে। আৰু তাৰপিছত ছাগলীজনী এতিয়া যেতিয়া ধৰি হেৰি হ'ব, বসন্তকেইটা বসন্ত ওলাব ধৰি আপোনালোকে ট্ৰিটমেণ্ট আৰম্ভ কৰিব। মোৰ ট্ৰিটমেণ্টখিনি পাছত কৈ আছোঁ বাৰু। ট্ৰিটমেণ্ট আৰম্ভ কৰাৰ পাছতে সিহঁতে হেৰি কৰিব, 5 দিনমানৰ পিছত মানে ঘাঁহ খাব। আপোনালোকে যেতিয়া ট্ৰিটমেণ্ট কৰিব, আজি বসন্ত তেনেকুৱা দেখা পাল নহয়, বেজি মাৰ লাগিব। যিটো ধৰি লওক সেই সৰু পক্সটোৰ কথা কৈছোঁ, মই বিগ পক্সটোৰ কথা কোৱা নাই। বিগ পক্সটো মানে চান্স নাথাকে বাচাটো ইমান এটা, মই সৰু পক্সটোৰ কথা কৈছোঁ। সৰু পক্সটো হ'লে তেতিয়া আপোনালোকে হেৰি কৰিব, সৰু পক্সটো হ'লে আপোনালোকে ট্ৰিটমেণ্ট কৰাৰ পাছত 5 দিনমান আছে মানে ঘাঁহ সিহঁতে খোৱা আৰম্ভ কৰিবই। যিদিনাখন হৈছে সেইদিনাখন আপুনি ট্ৰিটমেণ্ট কৰা 5 দিনাখনৰ পৰা সিহঁতে পুনৰ ঘাঁহ খোৱা আৰম্ভ কৰিব। তাৰপাছত যেতিয়া 5 দিনমান হ'ব আৰু সেনেকৈ ঘাঁহ চাহ খাই দিব, কিন্তু বসন্তবোৰ ওলাই গৈ থাকিব। প্ৰথম কেইদিন কমকৈ ওলাব, পিছত পাছৰ পৰা লাহে লাহে বেছি যিমান ওলাবলগীয়াখিনি ওলাব মানে। পিছত বেছিকৈ পাছত ৰঙা পৰি যাব, আপোনালোকে লক্ষ্য কৰিব, ৰঙা পৰি যাব। যেতিয়া সেইকেইটা কামুৰিব ধৰিব আৰু তেতিয়া তেজ ওলাই কৰি ৰঙা পিঙা পৰি কিবা হৈ থাকিব, আপোনালোকে তেতিয়াৰ পৰা হিমেক্সটো লগোৱা আৰম্ভ কৰি দিব। চাব ছাগলীজনী তেতিয়া লাহে লাহে ৰিহিল হৈ পোৱা, মানে খুব বেছি এইটো গড পক্সটো থাকে, খুব বেছি এক মাহৰ পিছত পূৰা কমপ্লিটলি ৰিহিল হৈ যাব এজনী ছাগলী। 1 মাহৰ পিছত কমপ্লিটলি ৰিহিল হৈ যাব। ঔষধকেইটা হৈছে এইকেইটা। এইটো হৈছে ট্ৰেকচল 1000 mg। সেইটো চাই লওক, পাউডাৰ ফৰ্মত থাকে, পানীৰ লগত মিহলাই কিনে মাৰিব লাগিব। এনেকুৱা থাকিব পাউডাৰ ফৰ্মত। এইটো পানীটো 10 ml হয়। তাক মিক্স কৰি কিনে ভালকৈ চুকাৰি কৰি আপোনালোকে ল'ব। আপোনালোকে প্ৰতি মানে 10 kg বডি ৱেইটত 1 ml কৈ, 10 kg বডি ৱেইটত 1 ml কৈ, মানে আমাৰ যদি আছাম হিলগটত যদি একদম ডাঙৰ ছাগলী চাবলগীয়া হয় তেনেহ'লে 3 ml, বা বেছি অভাৰ ৱেইটত হ'লে 4 ml। প্ৰেগনেঞ্চি ছেভ হয় এইকেইটা। এইটো প্ৰেগনেঞ্চি ছেভ আৰু এইটো মেনলেক্স প্লাছ, আপোনালোকে চিনি পাই চাগে এইটো মেনলেক্স প্লাছ। এইটোও ছেম হয়, পাৰ 10 kg বডি ৱেইটত 1 ml কৈ, ছেম একে হয়। প্ৰেগনেঞ্চি ছেভ এইটোও হয়। তাৰপিছত এইটো এভিল চাই লওক, এভিল এইটো প্ৰাইচটো চাওক, 21 টকা 15 পইচা। তাৰপিছত এইটো মেনলেক্স প্লাছৰ দামটো চাওক, 164 টকা হয়। তাৰপিছত এইটো 62.31 পইচা, 62 টকা। মুঠতে এই 3টা মাৰি দিওঁ। 3 দিন মাৰিব লাগিব আপোনালোকে, 3 দিন মাৰিলে তাত মাৰিব নালাগে আৰু। 3টা প্ৰেগনেঞ্চি ছেভ। এইটো হেৰি হয়, এইটো মানে যদি হেৰি হয়, ইনফেক্টেড হৈ থাকে যে, ইনফেক্টেড হৈ থাকিলে এইটো মাৰে। তাৰপিছত লগতে শুকানিৰ কাৰণে মাৰে এইটো। তাৰপিছত এইটো হ'ল, এইটো জ্বৰৰ কাৰণে, এইটো জ্বৰ হোৱাৰ কাৰণে। আৰু এইটো গম পায়, মেনলেক্স প্লাছটো হ'ল বিষ আৰু জ্বৰৰ কাৰণে, 2টা কাম কৰে এইটো এণ্টিবায়'টিক হয়। এই 3টা মাৰি দিয়ক আপোনালোকে, আৰু বেলেগ মাৰিব নালাগে। 3টা মাৰি দিয়ক।
আপোনালোকৰ কাম হৈ যাব। মুঠতে আটাইকেইটা ঔষধৰ এটাই নিয়ম যে প্ৰতি 10 কেজি বডি ৱেটত 1 ml কৈ লগাব লাগিব। মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে বহুত ধন্যবাদ। আজিলৈ এৰিছোঁ, বাই।